হে গাইজ, তো আজি আমি কৃষ্ণ জন্মাষ্টমী বুলি যাব ওলাইছোঁ হৰে কৃষ্ণ মন্দিৰ আমিনগাঁৱত যে আছে। তো বহুত দিনৰ পাছত আজি নতুন এটা ব্লগ আৰম্ভ কৰিছোঁ। তো কেনেকুৱা হয় নাজানো, তো মানে বহুত হাঁহি উঠি আছে কাৰণ বহুত দিনৰ পাছত আজি ব্লগ বনাই আছোঁ বৰ্তমান 7 মাইলৰ ওচৰত। আৰু এইফালে মই যাম, ইনা যাব আৰু বিশাল যাব। আৰু কোন কোন যায় কৈছোঁ বাৰু, এই মানে মই অকলে নাযাওঁ, দুটামান যাম আৰু। তো গাইজ বেছি দেৰি নকৰি ব'লক আজি হৰে কৃষ্ণ মন্দিৰত যাওঁ আৰু কি হৈছে গোটেইখিনি দেখাম। আৰু জানেই যিহেতু হৰে কৃষ্ণ মন্দিৰত বহুত ডাঙৰকৈ মানে কৃষ্ণ জন্মাষ্টমী পালন কৰা হয়। তো মোৰ ফালৰ পৰা সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ। তো গাইজ ব'লক এতিয়া যাওঁ আমি হৰে কৃষ্ণ মন্দিৰ, না কি কয়? কৃষ্ণ জন্ম হোৱা শুনি আহিলে নাৰদ মুনি, চাৰি মুখে ব্ৰহ্মাই পঢ়ে আজি গাইজ হৰে কৃষ্ণ মন্দিৰত বহুত মানে কি ক'ব আৰু, আজি মানে বিশাল আগত গৈ আছে, পাৰ্কে মাৰিবই গাড়ী আহিছে, মাইৰা দিব আজি মানে পাৰ্কিং নাই, পূৰা মানুহ বহুত গাইজ। আজি মই 1 কিলোমিটাৰ দূৰত গাড়ী ৰাখিছোঁ, পূৰা ভিৰ, পূৰা দুৰ্গা পূজা পূৰা একদম। এতিয়া ভিতৰত যাওঁ, এইখন গেটখন পালোঁ আৰু পূৰা দূৰত গাড়ী থৈছোঁ একদম। আমি একদম পূৰা আজি লেতেৰা হৈ গৈছে একদম বহুত। সেইফালে এইটো কৃষ্ণ নে কি হয়? ধনু কৃষ্ণ নহ'লে এইটো কি হয় নাজানো, কোনোবা বোলে কমেণ্ট কৰি জনাই দিব। সেই সেইবিলাক কুঁহিয়াৰৰ দোকান আৰু এইখন আমি এয়া কি হৰে কৃষ্ণ মন্দিৰৰ গেটখন পালোঁ আৰু এইখন। অ'কে, এইফালে দোকান চোকানবিলাক আছে। আৰু গাইছ আমি বঢ়িয়াকৈ এইফালে সোমাই আহিলোঁ আৰু ধুনীয়াকৈ ফাংচনো হৈছে। আৰু মানে যিহেতু জন্মাষ্টমী বুলি ক'লে ইয়াতে মানে হৰে কৃষ্ণ মন্দিৰত বহুত ডাঙৰকৈ এটা ফেষ্টিভেল টাইপ পতা হয় আৰু মানুহটো জানে কিমান হয়। আমি বাৰু এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ, আগতেও আহি থকা যায় হৰে কৃষ্ণ মন্দিৰত, বাট এনেকুৱা মানে জন্মাষ্টমীতেতো ইমান ডাঙৰকৈ ফেষ্টিভেল হয় ন, আৰু কেতিয়া হয় নাজানো বাৰু, বাট বহুতৰ মই শুনি আছিলোঁ যে জন্মাষ্টমীৰ দিনাখন বহুত ডাঙৰকৈ হয় আৰু 2 দিন নে 3 দিন পালন কৰা হয় জন্মাষ্টমী। সেইকাৰণে আজি আহিলোঁ, আজি আমাৰ ফাৰ্ষ্ট ডে হয়। তো ভাল লাগিছে বহুত আৰু মানুহ বহুত আহিছে আৰু মানে খোৱা বোৱাও দিছে ধুনীয়াকৈ, ভাল লাগিছে। মই খিচাৰি খাইছিলোঁ, পায়স খাইছিলোঁ, বঢ়িয়া আৰু মানে মানুহটো একদম বহুত আৰু এতিয়া আমি বঢ়িয়াকৈ ওপৰত যাওঁ আৰু ওপৰত যাই কিনে বঢ়িয়াকৈ মন্দিৰটো দৰ্শন কৰিব লাগিব ন, কাৰণ এনেইতো আহিলে নহ'ব, মানুহ চালে নহ'ব ন। সেইকাৰণে আমি বঢ়িয়াকৈ ওপৰলৈ যাওঁ আৰু ওপৰত যাই কিনে আৰু কি ধুনীয়াকৈ সজাইছে ন, কি ক'ম গাইজ। আৰু এইফালে চাওক না, ওপৰত আহি পালোঁ আৰু ওপৰত বহি এইফালে পৰ্দা টিভি লগোৱা হৈ আছে আৰু মন্দিৰটোতো দেখাইছোঁ আগতে। আৰু আজি চাওক না মানুহ কিমান, এনেহ'লে ফটো চটো উঠিবৰ কাৰণে জেগা মানে বহুত হৈ থাকে। আজি ফটো এখন উঠিবৰ কাৰণে জেগা নাই, মানুহ ইমানেই, চাওক বহুত ভাল লাগিছে। তো এতিয়া আমি গতিকে ভিতৰত যাওঁ আৰু ভিতৰত যাই কিনে গতিকে আপোনালোকক দেখাইছোঁ, হয় নাই? তো চাই থাকক ভিডিঅ'টো, শেষ হ'লে ভাল লাগিব। গাইজ ফাইনেলি আমি লাইন ধৰি ভিতৰত আহি গ'লোঁ। এইফালে মানুহ বহি আছে আৰু এইফালে পূৰা লাইন, পূৰা চাওক এতিয়া এই পূৰা আগলৈ যাব লাগিব, পূৰা লাইন এনেই ঘূৰি কিনে আকৌ এইফালে গৈ আছোঁ পূৰা গাইজ, পূৰা মজা হৈ আছে। এইফালে পূৰা মানুহ বহি আছে, এইফালে আমাৰ টিনাও আহিছে আজি পূৰা আৰু গাইজ। অৱশেষত আমিও বঢ়িয়াকৈ ভিতৰত সোমালোঁ আৰু বিৰাট ভাল লাগিছে, কাৰণ মানে আজি যিহেতু মানুহ বহুত আছে ন, কেইটা ভাল লাগিছে আৰু বঢ়িয়াকৈ সজাইছে মন্দিৰটো। মজা লাগিছে কিন্তু, আৰু আশা কৰোঁ আকৌ আহিম, মানে আহি থাকোঁ বাৰু, বাট ভাল লাগে আৰু। তো এতিয়া আৰু এতিয়া ৰখিব দিয়া নাই, আজি অলপ মানুহকে সোমাব দিছে, কাৰণ বহুত মানুহ যিহেতু আৰু এইফালে মানুহ বহি আছে, সেইফালৰ পৰা লাইন ধৰি কিনে অলপকৈ মানুহ সোমাইছে, ভাল লাগিছে। আৰু এতিয়া যিটো মটিভেশ্যন দি থাকে ন, মানে ভাল হেৰিখিনি দিয়ে, মানে ভাল লাগে শুনি থাকিবৰ কাৰণে মন যায়। সদায় গধূলি যেতিয়া আৰতি হোৱা টাইমত মানে ভাল মটিভেশ্যন দিয়ে, ভাল লাগে শুনি কিনে। আৰু এইফালে শিৱ বাবাৰ মূৰ্তি বনাইছে, চব মানে বঢ়িয়াকৈ বনাইছে আৰু শিৱ বাবাৰ মূৰ্তি হওক, হাতীৰ মূৰ্তি বঢ়িয়া। আৰু আমাক বঢ়িয়াকৈ খিচাৰিও দিছিল, আগতে কৈছিল খিচাৰি খাবৰ কাৰণে। চ' ভিডিঅ' ক্লিপটো লাষ্টত লগাই দিছোঁ। এইফালে আমাৰ টিনাই আকৌ চাই কেনে গৈ আছে বঢ়িয়াকৈ। তো এইফালে খিচাৰি দিছিল, খিচাৰি আৰু পায়সটোতো জানেই, হৰে কৃষ্ণ মন্দিৰৰ পায়সটো মানে কি ক'ম আৰু বিৰাট সোৱাদ, মানে ভাল লাগে। আৰু এইফালে বঢ়িয়াকৈ সকলোৱে খাই আছে আৰু মই বঢ়িয়াকৈ খাওঁ আৰু না কি কয়, সেইটো আৰু খিচাৰিখিনি খাই আছিলোঁ হয়, কিন্তু কি হ'ল আপোনাৰ পায়সখিনিয়ে মানে বাতিটোৰ পৰা খিচাৰিখিনিত পৰি গ'ল। কিয় না খিচাৰিৰ পায়স সানি কিনে খোৱা এটা মজা এটা আছে, হয় নাই? সেইটোৱে আৰু। তো বঢ়িয়াকৈ আজি কিনো দেখাম, বঢ়িয়াকৈ দেখালোঁ, মন্দিৰৰ ভিতৰতো গ'লোঁ আৰু এইফালে হাতীটো বনাইছিল যিহেতু। চাপৰ মইতো প্ৰথমতে হাতীটো যেতিয়া দেখিছিলোঁ তো অৰিজিনেল বুলি ভাবিছিলোঁ, কিন্তু অৰিজিনেল নহয় বাৰু, ডুপ্লিকেট হয়। তো এতিয়া ভাল লাগিল আৰু এতিয়া বঢ়িয়াকৈ গাইছ আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। বহুত দিনৰ পাছত যিহেতু আজি ব্লগ বনাই আছিলোঁ, তো ব্লগটো কেনেকুৱা হ'ল প্লিজ কমেণ্ট কৰি জনাব। তো আৰু এটা নতুন ব্লগৰ সৈতে আকৌ এবাৰ লগ পাম, নতুন এটা ব্লগত, না কি কয়? তো আজিলৈ গাইজ বাই বাই।